Good morning everyone. Maths in easy way চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি টাইম এণ্ড ৱৰ্কৰ পাৰ্ট টু কৰিম। চ' ইয়াত কৈছে যে ইফ এ কেন ডু এ পিচ অফ ৱৰ্ক ইন এক্স ডেইজ এণ্ড বি কেন ডু দ্য ছেইম ৱৰ্ক ইন ৱাই ডেইজ এণ্ড চি কেন ডু দ্য ছেইম ৱৰ্ক ইন জেড ডেইজ দেন ৱৰ্কিং টুগেডাৰ এ বি চি উইল কমপ্লিট দ্য ৱৰ্ক ইন। মানে কৈছে যে এ নামৰ এজন ব্যক্তিয়ে কোনো এটা কাম এক্স দিনত কৰে, বি নামৰ অন্য এজন ব্যক্তিয়ে সেই কামটো আকৌ ৱাই দিনত কৰে, আকৌ চি নামৰ 3 নম্বৰ মানুহজনে একেটা কামকে জেড দিনত কৰে। গতিকে তিনিওজন যদি লগ হয় একেলগে সিহঁতি কামটো কিমান দিনত কমপ্লিট কৰিব সেইটোকে এটা ফৰ্মুলাত আমি মনত ৰাখিব লাগিব, শ্বৰ্ট ট্ৰিক বুলি। সেইটো হৈছে এক্স ৱাই জেড ডিভাইডেড বাই এক্স ৱাই প্লাছ ৱাই জেড প্লাছ জেড এক্স। সেইটো আমি এটা এক্সাম্পলৰ সহায়ত বুজিব বিচাৰিছোঁ। এ নামৰ এজন মানুহ কেন ডু এ পিচ অফ ৱৰ্ক ইন 4 days এণ্ড বি নামৰ অন্য এজন মানুহ তেওঁ সেই কামটো কৰে 8 দিনত। চি নামৰ তৃতীয় মানুহ এজন আছে, তেখেতে একেটা কামকে 12 দিনত কৰে। তেতিয়াহ'লে দেন ৱৰ্কিং টুগেডাৰ একেলগে কাম কৰিলে হাউ মেনি ডেইজত দে উইল টেক টু কমপ্লিট দ্য ৱৰ্ক, মানে কিমান দিনত সেই কামটো কমপ্লিট কৰিব। চ' সেইটো আমি চলিউশ্যন কৰিম এতিয়া। ইয়াত দিয়া আছে যে অসমীয়াত এইটো এনেকৈ লিখি দিয়া আছে। চ' আমি চলিউশ্যন কৰিম প্ৰথমে। ইয়াত দিয়া আছে যে এ ইকুৱেল টু 4 days এণ্ড বি ইকুৱেল টু 8 days এণ্ড চি ইকুৱেল টু 12 days। অ'কে, এতিয়া আমি তিনিওজনক লাগে, গতিকে এ বি চি লিখি ল'ম। ইকুৱেলছ টু প্ৰথমে আচলতে টানিম এক্স ৱাই জেড ডিভাইডেড বাই এক্স ৱাই প্লাছ ৱাই জেড প্লাছ জেড এক্স। এইটো ফৰ্মুলা লিখি ল'লোঁ, সমান চিন দিলোঁ এক্স ৱাই জেড, এইটো এক্স এইটো ৱাই এইটো জেড। এতিয়া আমি পাতি যাম 4 into 12 into এইটো 8 হ'ব লাগিছিলে, 8 into 12 তাৰপিছত এক্স ৱাই মানে 4 আৰু 8 এহেঁতক তাক বন্ধ কৰিব প্ৰথমে 4 into 8 একেলগে লাগি আছে মানে বন্ধ হৈ আছে, প্লাছ চিন আহিলে ৱাই জেড মানে 8 into 12 প্লাছ জেড এক্স মানে 12 into 4 ইজ ইকুৱেলছ টু, এতিয়া 8 4 গুণ 32 প্লাছ 8 বাং 96 প্লাছ 4 বাং 48 এণ্ড এইকেইটা ওপৰকেইটা ছেইম ৰাখোঁ 4 into 8 into 12। চ' এইটো মই এইখিত কৰিব গৈছোঁ। এইটো আপোনাৰ 4 into 8 into 12 ডিভাইডেড বাই এই গোটেইকেইটা যোগ কৰি দিলে আমি কিমান পাম 8 8 8 16 কৰিব 1 9 12 16 17 176। এতিয়া আমি এইটো সৰু কৰিম। চ' এইটো সৰু কৰিলে আমি পাম 2 হৰণ কৰিলে আপোনাৰ এইটো 2 6 12 2 8 16 কেলকুলেশ্যন কৰিব আপোনালোকে। 2 হৰণ কৰক, এইটো 2 9 18 তাৰপিছত চৰি এইটো 16 2 8 গুণ 16 হ'ব 88, তাৰপিছত এই 8 গুণ 8 8 গুণ 88। চ' এইটো হ'ব তলত 11 ওপৰত 6 6 গুণ 24 24/11। এইটো আপোনাৰ এনেকৈও ৰাখিব পাৰে, নতুবা অপশ্যনত আমাৰ চাবলৈ গ'লে এইটো 11 দুটা আছে। চ' এইটো আৰু এইটো আমি ৰিজেক্ট কৰিব পাৰিম। এইটো আৰু এইটোৰ ভিতৰত কোনটো হ'ব চাব দেই। এইটো যদি ভাঙে 11 লগত 1 পূৰণ কৰিলে 11 গুণ 11 12 মানে 12/11। এইটো নহয়, এইটোহে হ'ব। কেলৈ? কাৰণ এইটোক যদি আমি ভাঙোঁ এইটো 2 1 22 আৰু 2 এটা থাকি যায়, গতিকে এইটো ইমান দিন দিছ উইল বি দ্য আনচাৰ। থেংক ইউ।